লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি শিলচৰ আৰু কৰিমগঞ্জত অনুষ্ঠিত দুখনকৈ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। লগতে হাইলাকান্দিত এক কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিলচৰ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে। মনোনয়ন পত্ৰ দাখিল উপলক্ষে আয়োজিত এক বিশাল ৰেলীতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই উপলক্ষে শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আয়োজিত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰাক উপত্যকাৰ সৰ্বাংগীন বিকাশৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বাবে আজি উন্নয়নে এক নতুন মাত্ৰা লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 চনৰ পৰা আৰু বৰ্তমানৰ ৰাজ্য চৰকাৰে যোৱা 3 বছৰে সমগ্ৰ ৰাজ্যখনৰ বিকাশৰ বাবে কাম কৰি আহিছে। এইমছ, আগৰতলালৈ ৰেলৱে লাইন, জিলাই জিলাই চিকিৎসা মহাবিদ্যালয়, কৰ্কট চিকিৎসালয়, স্বচ্ছতাৰে 1 লাখ যুৱক যুৱতীক মেধাৰ ভিত্তিত নিযুক্তি প্ৰদান কৰাকে ধৰি বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী তথা আঁচনিৰ কথা আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দৰিদ্ৰ শ্ৰেণীৰ কল্যাণৰ বাবে কাম কৰাটো চৰকাৰে দায়িত্ব আৰু কৰ্তব্য হিচাপে গ্ৰহণ কৰিছে। শিলচৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই এগৰাকী মন্ত্ৰী হিচাপে আবকাৰী, পৰিবহণ, মীন আদি বিভাগৰ দায়িত্ব অতি সুচাৰুৰূপে পালন কৰিবলৈ সমৰ্থ হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান চৰকাৰৰ কাৰ্যকালত শিলচৰৰ বাটপথৰ উন্নয়ন সাধন হৈছে। নিৰ্বাচনৰ পিছত জিলা পুথিভঁৰালৰ বাবে পদক্ষেপ লোৱা হ'ব বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে 6 মাহৰ ভিতৰত বঙালী ডি ভোটাৰৰ সমস্যাও সমাধান কৰা হ'ব। তেওঁ কয় যে অসমত যেতিয়াৰে পৰা বিজেপিয়ে চৰকাৰ গঠন কৰিছে তেতিয়াৰে পৰা ৰাজ্যত সংঘাত নোহোৱা হৈছে। ৰাজ্য চৰকাৰে দৰিদ্ৰজনৰ উত্থান আৰু বিকাশৰ বাবে কাম কৰি আহিছে বুলিও তেওঁ লগতে কয়। সমগ্ৰ ৰাজ্যখনৰ জনসাধাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বাসত লৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আজি ভাৰতবৰ্ষই সকলো দিশতে আগুৱাই গৈছে। ভাৰতৰ যিদৰে বিকাশ হৈছে ঠিক একেদৰে অসমৰো বিকাশ হৈছে। অসমক আজি অন্যান্য ৰাজ্যই অনুসৰণ কৰা দিশটোৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি শাসিত হওক বা কংগ্ৰেছ শাসিতই হওক, অৰুণোদয়ৰ আদৰ্শ আজি সেই ৰাজ্যসমূহে গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইষ্ট ৱেষ্ট কৰিডৰৰ কাম সম্পূৰ্ণ কৰা হ'ব। বৰাকৰ মিনি ছেক্ৰেটেৰিয়েটৰ কাম আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে সম্পূৰ্ণ হৈ উঠিব বুলিও তেওঁ লগতে মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে জাগিৰোডত যি ধৰণৰ বৃহৎ উদ্যোগ স্থাপন কৰা হৈছে ঠিক একেদৰে 5 গ্ৰামৰ বাবেও বৃহৎ উদ্যোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস চলাব। আজিৰ এই সভাত শিলচৰ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য, ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি তথা বিধায়ক ভৱেশ কলিতা, সাংসদ ডাক্তৰ ৰাজদীপ ৰয়, বিধায়কসকল ক্ৰমে দীপায়ন চক্ৰৱৰ্তী, কৌশিক ৰায়, মিহিৰকান্তি সোম, ভাৰতীয় জনতা পাৰ্টীৰ সহপ্ৰভাৰী পৱন শৰ্মা, কাছাৰ জিলা বিজেপিৰ সভাপতি বিমলেন্দু ৰায় প্ৰমুখ্যে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ বিষয়ববীয়া তথা কাৰ্যকৰ্তাসকল উপস্থিত থাকে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে কৰিমগঞ্জ জিলাত উপস্থিত হৈ কৰিমগঞ্জ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থকাৰ লগতে পৰৱৰ্তী সময়ত অনুষ্ঠিত এক বিশাল নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাই বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দিনত অসমৰ আন জিলাৰ লগতে সমানে উন্নয়নৰ দিশত আগুৱাই যাবলৈ সক্ষম হৈছে। এসময়ত এই জিলাখনৰ বাটপথ আন্তঃগাঁথনিমূলক অৱস্থা দুৰ্বল আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে জিলাখনৰ উন্নয়নৰ বাবে বহু আঁচনি হাতত লোৱা হৈছে। এই আঁচনিসমূহে সকলো স্তৰৰ জনসাধাৰণক উপকৃত কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ লগতে মন্তব্য কৰে। আজিৰ এই সভাত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মিত্ৰজোঁটৰ প্ৰাৰ্থী কৃপানাথ মাল্লা, বিধায়কসকল ক্ৰমে বিজয় মালাকাৰ, কৃষ্ণেন্দু পাল, কৌশিক ৰায়,
করিমগঞ্জ জিলা বিজেপির সভাপতি সুব্রত ভট্টাচার্য প্রমুখ্যে ভারতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল উপস্থিত থাকে। আনহাতে হাইলাকান্দি ৰবীন্দ্ৰ ভৱনত আয়োজিত এক কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্বৰ জনপ্ৰিয় নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব। তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ আছে। যদি কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা বিজেপিৰ সাংসদ নিৰ্বাচিত হয় তেতিয়াহ'লে উন্নয়নৰ গতি অধিক ক্ষীপ্ৰ হৈ পৰিব। কৰিমগঞ্জ লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী কৃপানাথ মাল্লা বিজয় হ'লে হাইলাকান্দিতো এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হৈ উঠিব বুলিও তেওঁ লগতে মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বৰাক উপত্যকাত বহু উন্নয়নমূলক কাম হৈছে আৰু ইয়াৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব। মুখ্যমন্ত্ৰীয়ে কৃপানাথ মাল্লাক বিপুল ভোটত জয় কৰাবলৈ ৰাইজক আহ্বান জনায়। আজিৰ এই সভাত ভাৰতীয় জনতা পাৰ্টিৰ হাইলাকান্দি জিলাৰ সভাপতি স্বপন ভট্টাচাৰ্য, বিধায়ক কৌশিক ৰায়, কৃষ্ণেন্দু পাল, বিজয় মালাকাৰ প্ৰমুখ্যে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল উপস্থিত থাকে। ব্যুৰ' ৰিপৰ্ট, ডেম'ক্ৰেচি লাইভ 24/7। एक नम्बर बेटा हो गल 5 केजी राइस, 2 नम्बर बेटा हो गल उज्ज्वला गैस, 3 नम्बर बेटा हो गल आयुष्मान भारतर कार्ड, 4 नम्बर बेटा हो गल अरुणोदय, 5 नम्बर बेटा हो गल बिना पैसार इन्सुरेंस। एक रेशन कार्ड 5टा छेले और मेये, কিন্তু আপনারা 5টা করেন না। হ্যাঁ, ছেলে মেয়ে 2টাতে থাকবেন, ঠিক আছে? 2টা থাকলে লাভ কি হবে আমি আপনাকে বলতে চাই। একটা বেটা আর বেটি, বেটার পড়ার দায়িত্ব বাবা মা নিবে আর বেটির পড়ার দায়িত্ব মামা নিবে। কি রকম? বেটিটাতুর এখন ফ্রি এডমিশন হয় কলেজে, স্কুটিও পায়, সাইকেলও পায়। এখন বেটিটা কলেজে এডমিশন নেওয়ার পরে বেটিটার পড়ার সম্পূর্ণ খরচ এই মামা ওনার ব্যাংক অ্যাকাউন্টে পাঠিয়ে দিবেন। মেট্রিক পাস করার পরে 10,000, হায়ার সেকেন্ডারি পাস করার পরে 12,500 আর ইউনিভার্সিটিতে পড়লে বার্ষিক 25,000 টাকা মামা দিবে। এটাও আমি আপনাকে প্রতিশ্রুতি দিতেছি। এখন আমি আপনারা বাড়িতে 3টা ফর্ম পাঠাবো। একটা যার বাড়িতে রেশন কার্ড আছে ওরা ফর্ম ফিল আপ করবে অরুণোদয়ের জন্য, সব বুথে বুথে ফর্ম যাইব, ঠিক আছে? তারপরে একটা ফর্ম থাকবে ইন্স্যুরেন্সের জন্য আর একটা ফর্ম থাকবে এই বেটির ফ্রি এডুকেশনের জন্য।
আমি একটা ইলেকশনের সময়ে একটা সার্ভে করে নিব কতটা টাকা পয়সার প্রয়োজন হবে, আর ইলেকশনের পরে আমি কাজটা শুরু করে দিব, এইটা আমি আপনাকে প্রতিশ্রুতি। আমি কি বললাম কি অরুণোদয় খালি হিন্দু পাবে এরকম আমি বললাম কি? বলছি নাকি? মোদিজি হিন্দুর জন্যও আছে, মোদিজি মুসলমানের জন্যও আছে, মোদিজি গরিবের জন্য আছে। গরিবের প্রধানমন্ত্রীর নামে হলো নরেন্দ্র মোদী। এই জন্যে আমি আপনাকে সবাইকে রিকোয়েস্ট করবেন কি করিমগঞ্জ হাইলাকান্দি জেলার সার্বিক উন্নয়নের জন্য সব একে মঞ্চ খাড়া হয়ে আপনারা কৃপানাথ মালাকে 1.5 লাখ ভোটে জিতান।